বেটিহেঁতক স্কুলত থোৱাৰ পিছতে আমিনো কি কৰোঁ তাৰে এটি আভাস লৈ আহিছোঁ। বেটিহেঁতক স্কুলত থোৱাৰ পিছতে আমাৰ লগৰীয়াসকল যিসকলে আইবিত বহি থাকে সিহঁতক দেখাটো দি উপস্থিত চহীটো মাৰিয়ে এই বাইদেউগৰাকীৰ ওচৰতে আমি কাটিং শিকিবলৈ বুলি আহোঁ। 9:30 বজাৰ পৰা 12 বজালৈকে যিহেতু আমি কাটিঙৰ ক্লাছ কৰোঁ আৰু এই সময়খিনি যে কেনেকৈ পাৰ হৈ যায় একো গমেই নাপায়। আৰু এয়া দেখিছে আমাৰ সমনীয়া, আমি যিহেতু বহুকেইগৰাকী এই বাইদেউৰ ওচৰতে কাটিং শিকি আছোঁ। কথা এষাৰ আছে নহয়, সকলোৱে যদি চিলাই কাম কৰে তেনেহ'লে কোনে চিলাবলৈ দিব। আৰু এয়া আমাৰ বান্ধৱী মানসী, তাই অৱশ্যে ক্লাছ কৰা নাই, আমাক লগ দিবলৈ বুলিহে আহিছে আৰু এয়া চিৰিয়েল চোৱাত সম্পূৰ্ণ ব্যস্ত হৈ আছে। এয়াহে আচলতে প্ৰকৃত লগৰী। আৰু এফালে দেখিছেনে বাইদেৱে এনেদৰে দোকানত ফুলৰো ষ্টক ৰাখিছে, যিহেতু এই ফুলবোৰ আজিকালি কাপোৰত লগায়। বাইদেউগৰাকীৰ দোকানখনৰ নামটো যিহেতু ভৱানী টেইলাৰিং হয় আৰু এয়া ৰাস্তাৰ কাষতে দোকানখন। আমাৰো যিহেতু সুবিধা হয় ৰাস্তাৰ কাষতে থকাৰ কাৰণে আমি আৰু মানুহবোৰ বা গাড়ী মটৰবোৰ চাই থাকিব পাৰোঁ। আৰু এনেদৰে বাইদেৱে আমাক কাগজত এনেদৰে শিকাইছিলে প্ৰথমে। ইমান ধুনীয়াকৈ যে শিকাইছে তথাপিও কিয় জানো মোৰ মূৰতে নোসোমায়। এয়া হৈছে ব্লাউজৰ হিচাপ আৰু এনেদৰে বাইদেৱে আমাক বৰ্ডতো শিকায়। আৰু এই মেচিনত বহি থকা আমাৰ হাতে কামে চোকা লগৰীগৰাকী কেৱল জানো ব্লাউজ শিকি থাকিলেই হ'ব। তাই যিহেতু ব্লাউজ চিলোৱা কাম আৰম্ভ কৰিয়ে দিলে। আমাতকৈ যিহেতু আগতে শিকিছিলে সেইবাবে নৰ্মেল ব্লাউজবোৰ চিলাব পৰা হ'ল। আৰু এয়া দেখিছেনে এই ব্লাউজটো তাই নিজেই চিলোৱা হয়। আৰু এনেদৰে এটা সৰু ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই লৈ আহিলোঁ।